যে উইকলি চেলেঞ্জৰ ক্ৰিয়েট ছাবস্ক্ৰাইবাৰ অনলি কণ্টেণ্ট, এই চেলেঞ্জটো কমপ্লিট কৰিবলৈ হ'লে আপোনালোকে কি কৰিব, সেইটো মই স্ক্ৰীন ৰেকৰ্ড হিচাপে আপোনালোকক দি দিছোঁ, ভালকৈ চাই ল'ব কেনেকৈ কৰিব লাগে এই চেলেঞ্জটো কমপ্লিট কৰিবৰ কাৰণে। ফাৰ্ষ্ট টাইম আপোনালোকে ফেচবুক পেজত যাওক। ফেচবুক পেজৰ পৰা আহিল, তাৰপৰা আপোনাৰ ফেচবুক পেজত ক্লিক কৰক প্ৰফাইলত, তাৰপৰা আপোনালোকে প্ৰফেশ্যনেল ডাছবৰ্ডৰ পিছত আপোনালোকে আহক উইকলি চেলেঞ্জত। উইকলি চেলেঞ্জৰ পিছত আপোনালোকে প্ৰগ্ৰেছ এণ্ড এচিভমেণ্ট ওপৰত লেখা আছে, তাত চি অলত ক্লিক কৰক। এতিয়া আপোনাৰ আহিল ক্ৰিয়েট ছাবস্ক্ৰাইবাৰ অনলি কণ্টেণ্ট, এই উইকলি চেলেঞ্জত যি লেখা আছে ক্ৰিয়েট ছাবস্ক্ৰাইবাৰ অনলি কণ্টেণ্ট, ইয়াত ক্লিক কৰক। তাৰপিছত আপোনালোকে নিজৰ লাইভো কৰিব পাৰিব, নাইবা নিজৰ ডিভাইচৰ পৰা আপোনালোকে ফটো দিব পাৰিব। ইয়াত আছে আপোনাৰ ফটো, ভিডিঅ', টেগ পিউপিল, ইয়াত আপোনালোকে এতিয়া ফটো বা ভিডিঅ' ইয়াত ক্লিক কৰক। তাৰ পৰা আপোনালোকে যিকোনো ফটো এটা চিলেক্ট কৰক। চিলেক্ট কৰাৰ পিছত ওপৰত যি লেখা আছে আপোনালোকৰ এই পাব্লিক এলবাম অন AI লেভেল অফ, ইয়াত আপুনি পাব্লিকত ক্লিক কৰক। পাব্লিকত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত লেখা আছে ছাবস্ক্ৰাইবাৰ অনলি ছাবস্ক্ৰাইবাৰ অফ দিছ প্ৰফাইল, ইয়াত ক্লিক কৰক। তাৰপিছত তলত আপোনালোকে ডান মাৰক। তাৰপিছত ওপৰত লেখা আছে নেক্সট, ইয়াত নেক্সটটো ক্লিক কৰক। নেক্সট ক্লিক কৰাৰ পিছত আপোনালোকে পষ্ট কৰি দিয়ক। ইয়াত পষ্ট ওপৰত লেখা আছে পষ্ট, ৰাইট কৰ্নাৰত পষ্ট লেখা আছে, পষ্ট কৰি দিয়ক। এনেকৈ কৰাৰ পিছত আপোনালোকৰ এই চেলেঞ্জটো ক্লিয়াৰ হৈ যাব। যদি এই ভিডিঅ'টোৰ পৰা আপোনাৰ কিবা উপকাৰ হ'ব বুলি ভাবে, তেতিয়াহ'লে এই ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব।